যে আপুনি কেৱল চিঞৰ বাহুৰি কৰিব পাৰে। যিমানেই নেতা হওক ৰিজনাল পাৰ্টিৰ আঞ্চলিক দলৰ বিজেপি দলক ৰাষ্ট্ৰীয় দলত যোগদান কৰিবই লাগিব। উইদাউট ৰাইজ কোনো নেতা হ'ব নোৱাৰে। যে নিজে কি কৰি আছে সেইটোত ফ'কাছ কৰা। আন্দোলনকাৰী মানুহ আন্দোলন কৰি ভাল পায়। আমনিত যে আহিছে তেওঁ এটা আন্দোলন ইস্যুলৈ আহিছে। বিজেপি ৰাষ্ট্ৰীয় দল নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰ আৰু BTCত মিত্ৰতা চৰকাৰ। এদিন নহয় এদিন যিমানেই নেতা হওক ৰিজনাল পাৰ্টিৰ আঞ্চলিক দলৰ বিজেপি দলক ৰাষ্ট্ৰীয় দলত যোগদান কৰিবই লাগিব। কাৰণ আপোনালোকে চাইছে যে অসমৰ যি 5টা বাই ইলেকশ্যন হৈ গ'ল বিধানসভাৰ, চামগুৰি যিটো আহিছে, এই চামগুৰি যিটো বিজেপিৰ দখলত কেতিয়াও নাছিল, এইটো আহি গ'ল। তাৰমানে মানুহৰ যি আস্থা জাগি উঠিছে বিজেপি দলৰ প্ৰতি, তো সেইকাৰণে প্ৰত্যেক নেতা কোন পাৰ্টিত থাকিব? সেই পাৰ্টিত থাকিব যোন পাৰ্টিত নেকি ৰাইজ আছে। তো যোন পাৰ্টিত ৰাইজ নাই সেই পাৰ্টিততো কোনো নেতা থাকিব নোৱাৰে। উইদাউট ৰাইজ কোনো নেতা হ'ব নোৱাৰে। ৰাইজৰ সহযোগত নেতা, ৰাইজেই ৰজা। সেইকাৰণে খাম্পা বৰগোহাঁই বুলি কথা নহয়, বেলেগ নেতাৰ আমি কথা কৈছোঁ। ৰাইজ যোনফালে আছে সেইফালে চৰকাৰ আছে আৰু নেতাও সেইফালে আছে। সফল কৰাৰ কথা মই এতিয়া ক'ব বিচৰা নাই। বিজেপি সদায় আগবাঢ়ি গৈ আছে। যোৱা যেতিয়া 2015ত ইলেকশ্যন হৈছিল BTC, তেতিয়া কেৱল মাত্ৰ এটা ছিট আমি পাইছিলোঁ আৰু তাৰে পিছত 2020ত আমি 9টা পাইছোঁ। তো পৰ্যায়ক্ৰমে বৃদ্ধি পাই আছে। তো এইটো নিশ্চিত যে অহা BTR ইলেকশ্যনত ছিটৰ সংখ্যা বাঢ়িব। এইটো আমি চৰকাৰ বনাম সেইটো ছিটৰ ওপৰত কথা। আঞ্চলিক দল মই নিশকৰ কথা কোৱা নাই। সকলে মহান মহান ব্যক্তিসকলে কৈ আছে যে নিজে কি কৰি আছে সেইটোত ফ'কাছ কৰা, নিজৰ কৰ্মৰ প্ৰতি কনচেনট্ৰেট কৰা। বেলেগে কি কৰি আছে নকৰিছে এইবিলাক চাব দৰকাৰ নাই। সেইকাৰণে আমি নিজে পাৰ্টি আমি কৰি থাকিলে ৰিজনাল পাৰ্টি থাকে নাথাকে এইটো তেখেতসকলৰ কথা। আমি আগবাঢ়ি যাম। দল ৰাষ্ট্ৰীয় দল, মই কৈ আছোঁ নহয়, এইটো ৰাষ্ট্ৰীয় দল। মই BTCৰ এগৰাকী EM হয়। তো খাম্পা বৰগোহাঁইৰ যোগাযোগ কৰিলে হয়তো ডাঙৰ কোনোবা নেতাৰ লগত যোগাযোগ কৰিছে, আমাৰ লগত কিয় যোগাযোগ কৰিব? আমি সৰু সুৰা নেতাৰ পৰাই তেওঁ আন্দোলনকাৰী মানুহ, আন্দোলন কৰি ভাল পায় আৰু আন্দোলনৰ লগতে তেওঁ মানে জড়িত থাকে। তো সেইকাৰণে নামনিত যে আহিছে তেওঁ এটা আন্দোলন ইস্যুলৈ আহিছে। চৰকাৰৰ কথা নাই। কেইদিনমান আগত আপোনালোকে দেখা পাইছে যেতিয়া দিল্লীত টক শ্ব' হৈছিল, আমাৰ মাননীয় চিফ প্ৰমোদ বড়ো BTR তেখেত আছিলে, আমাৰ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া আছিলে। তেতিয়া তেখেতক ভালকৈ উত্তৰ দিছিল অখিল গগৈ ডাঙৰীয়াক যে আপুনি কেৱল চিঞৰ বাহুৰি কৰিব পাৰে, আপুনি ৰাইজৰ কাৰণে কি কাম কৰিছে? এইবিলাকতো ক'বই না। এতিয়া গোটেই মানুহ আপোনাৰ ৰাষ্ট্ৰীয় দল BJPক যেনেকুৱা শ্ৰদ্ধা কৰিছে, তেওঁলোকে সেইটোৰ প্ৰতি জ্বলন হৈছে। সেইকাৰণে তেওঁলোকে কিবা ইস্যু বনাই ৰাইজক কেনেকুৱা বিভ্ৰান্তি কৰিব পাৰে সেই চিন্তা চলাইছে। মই এটা কথাই ক'ব বিচাৰিছোঁ যে BJPৰ লগত UPPLৰ মিত্ৰতা চৰকাৰ চলি আছে আৰু অসম আমাৰ যিটো চৰকাৰ বিধানসভাত যিটো বিধায়নী হিচাপে BPFও আছে। সেইকাৰণে BJP কাৰো লগত শত্ৰুতা ৰাখিব নিবিচাৰে। BJP বিচাৰে সকলোৰ লগত মিত্ৰতা কৰি অসমখন আগবঢ়াই লৈ যোৱা। সেইকাৰণে UPPLও বেয়া কোৱা নাই, BPFও বেয়া কোৱা নাই। আমি সকলোৱে শান্তি বিচাৰিছোঁ। ধুনীয়াকৈ শান্তি চলি আছে BTRত আৰু এই শান্তি আমি বজাই ৰাখিব বিচাৰিছোঁ। এইটো অহা দিনত ইলেকশ্যনৰ পাছতে গম পাব মিত্ৰতা হয় না নহয়। এতিয়া আগতে ইলেকশ্যনটো হওক, কোনে কিমান ছিট পায় দেখা যাব। BPFে কিমান পায়, BJP কিমান পায়, UPPL কিমান পায়। বৃক্ষ তোমাৰ নাম কি ফলে পৰিচয়। থেংক ইউ।